নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আপোনালোকে মোৰ থাম্বনেইলটো দেখি গম পাইছে যে মই মানে কিহক লৈ আজি মই এই ভিডিঅ'টো বনাইছোঁ। আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এখন চিনেমা, যিখন চিনেমাৰ কাম 80% কমপ্লিট হৈছিল, বাকী 20% কাম কিবা টেকনিকেল ইছ্যুৰ কাৰণে চাগে ৰৈ গ'ল। আজিৰ পৰা বহুত বছৰ আগতে চিনেমাখনৰ কাম হৈছিল। চিনেমাখনৰ নাম হৈছিল ইউ আৰ নট মাই জুলি। আৰু বৰ্তমান এইখন চিনেমাৰ বিষয়ে বহুতখিনি কথা আমি ফেচবুকৰ মাধ্যমৰ যোগেদি গম পাইছোঁ। আৰু এটা ইণ্টাৰভিউ আমি গম পাইছোঁ যে জুবিন গাৰ্গ ছাৰে মানে ইউ আৰ নট মাই জুলিৰ মানে এটা টাইটেল ট্ৰেক তেওঁ এটা ইণ্টাৰভিউত গানটো গাইছিলে। বৰ্তমান এতিয়া এই চিনেমাখনৰ একো আপডেট নাই আৰু বহুতেই বিচাৰি আছে যে চিনেমা গৃহলৈ আহক। আৰু সকলোৱে এতিয়াও বিচাৰে যে জুবিনদাৰ কিবা চিনেমা আহক, আৰু জুবিনদা নাথকাৰ কাৰণে অসমীয়া ইণ্ডাষ্ট্ৰিটো কেনেকুৱা কি হৈ গৈছে আপোনালোকে সকলোৱে জানে। তো যিহেতু জুবিন গাৰ্গৰ এইখন চিনেমা অসম্পূৰ্ণ হ'ল, যদি পাৰি যিজনে এইখন চিনেমা ডাইৰেক্ট কৰিছিল বা প্ৰডিউচ কৰিছিল তেওঁলোকে যদি পাৰে অলপ হ'লেও চিনেমাখন মডিফাই কৰি কিছু অলপমান ঠিক ঠাক কৰি কিনে 80% যি কমপ্লিট হৈছে অলপমান তাক কিবা কিবি মডিফাই কৰি কিনে প্লিজ যাতে চিনেমা গৃহলৈ আনে। কাৰণ চিনেমাখন কেনেকুৱা আছিল আৰু এইটোও শুনিবলৈ পোৱা গৈছিল চিনেমাখন এটা তেওঁ ডিফাৰেণ্ট কেৰেক্টাৰ কৰিছে, আৰু জুবিন দাই এটা ডিফাৰেণ্ট কেৰেক্টাৰ কৰি বিৰাট ভাল পায়। তেওঁ এনেকুৱা এজন মানুহ যিজনে প্ৰত্যেকখন চিনেমাত বেলেগ বেলেগ চৰিত্ৰ, আৰু প্ৰত্যেকটো চৰিত্ৰই কিবা নহয় কিবা আমাক এটা মটিভেট কৰায়। তো ইউ আৰ নট মাই জুলিখন এতিয়া যিখিনি পষ্টাৰ যেনেকৈ ফটোজ দেখিবলৈ পোৱা গৈছে, তো চাবলৈ আই এম ভেৰি এক্সাইটেড। অকল মই বুলি নহয়, সকলোৱে এক্সাইটেড। গতিকে প্লিজ যাতে চিনেমা গৃহলৈ আনে, জুবিনদাও ভাল পাব। আৰু যি কাম সম্পূৰ্ণ হৈ গৈছে সেইখিনিকে অলপমান মডিফাই কৰি বা কিছু ঠিক ঠাক কৰি কিনে প্লিজ যাতে চিনেমা গৃহলৈ চিনেমাখন যাতে লৈ আনে, যাতে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰি অলপ আগুৱাই যায়। জুবিনদাও ভাল পায়। যিটো কাম অসম্পূৰ্ণ হৈছে সেইটো আপোনালোকে সম্পূৰ্ণ কৰি চিনেমাখন লৈ আনক প্লিজ। এইটো এটা মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট থাকিল। ধন্যবাদ।